আপোনালোকৰ নিউজ চেনেলৰ মাধ্যমেদি আমি ক'ব বিচাৰিছোঁ, আমাৰ এখন হাটাচাৰা গাঁও হয়। যোৱা 28 তাৰিখত অৰূপ কুমাৰ দে আহি আমাৰ গাঁৱৰ যি নিকৃষ্ট ৰাজনীতি কৰি গ'ল, পুৰণা এখন আমাৰ ৰাইজৰ থান এখনক নতুন কৰি উদ্বোধন কৰাৰ যি ৰাজনীতি, যোৱাকালি আমাৰ গাঁৱৰ গাঁওবুঢ়া, পূজা কমিটি, লগতে পূজাৰ মাৰেয়া যিখিনি স্পষ্টীকৰণ দিছিলে, এইটোৰ পৰিপ্ৰেক্ষিতত তেখেতসকলে আজি স্পষ্টীকৰণ দিছে যে এইখন একচুৱেলি পুৰণা মন্দিৰ। মানে যিসকলে ইয়মক মাতি লৈ আহিছিল তেখেতসকলেও স্পষ্টীকৰণ দিছিল এইখন একচুৱেলি পুৰণা মন্দিৰ বুলি হয়। ইয়াত আমাৰ গাঁৱৰে ইয়মৰ চামচা বুলি ক'ব লাগিব, চম্পক কুমাৰ দেৰ ঘৰৰ কুত্তা বুলি ক'ব লাগিব, 2-3জনমান আছে। এখেতসকলৰ ঘৈণীয়েকৰ ডেলিভাৰী হ'লেও চম্পকৰ পৰা পইচা লৈ আহে। বিয়াৰ ইহঁতে যে বিয়াৰ চেলিব্ৰেশ্যন কৰে সেইটোৰ টকাও চম্পকে দিয়ে, আকৌ ল'ৰাৰ বাৰ্থডেৰ পইচাও চম্পকে দিয়ে। 3জনমান আছে। এখেতসকলে গাঁৱৰ গাঁওবুঢ়া, পূজা কমিটি, লগতে পূজাৰ মাৰেয়াক ভণ্ড নেতা বুলি কৈছে। এইখিনি কথাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। এইখিনি কথা ক'ব নালাগিছিল। তেখেতসকলৰ যদি ক্ষমতা আৰু শক্তি আছে, ৰাইজৰ লগত মোকাবিলা কৰক। তেখেত 2-3জনৰ বাহিৰে আমাৰ গাঁৱত চম্পকৰ এটা মানুহ তেখেতসকলে উলিয়াই দিব নোৱাৰিব। আজি আকৌ এটা নিকৃষ্ট ৰাজনীতি কৰিছিল, কম্বল আৰু চলাৰ লাইটৰ ৰাজনীতি, যিবিলাক সাধাৰণ মানুহে আজি আমাৰ লগত থাকি চম্পকৰ প্ৰতিবাদ কৰিছিল। তেখেতসকলে তেনেকুৱা মানুহক লিষ্ট কৰি তেখেতসকলক কম্বলো দিয়া নাছিল, চলাৰ লাইটো দিয়া নাছিল। এইটো কোৱা আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। ধন্যবাদ।